যোৱাকালি 4টামান বজাত এটা খবৰ আহে যে চাপৰাকাটাত এখন অচিনাক্ত বলেৰো গাড়ীয়ে আহি পেলাই এখন ট্ৰাক আবদ্ধ কৰি ড্ৰাইভাৰক অলপ দাবী ধমকি দি চাবিপাত আৰু লগতে কাগজপত্ৰ নি আৰু তেওঁলোকে নিজকে এণ্টি কৰাপশ্যন ফ্ৰণ্ট বুলি এটা অৰ্গেনাইজেশ্যনৰ সদস্য বুলি কয়। কোৱাৰ পিছত গাড়ীখন তাত ছাইড কৰি থ'বলৈ কয় আৰু তেওঁলোকে তাৰ পৰা আঁতৰি যায়। সেই খবৰটো পোৱাৰ পিছত থানাত যেতিয়া ড্ৰাইভাৰজনে জনালে, হাৰুণ খান বুলি ড্ৰাইভাৰ, তেওঁ থানাত জনালে যে এনেকুৱা এটা ঘটনা হৈছে। তেতিয়া আমাৰ IC নৰ্থ বঙাইগাঁও তেওঁ তৎপৰ হৈ তদন্ত কৰি নিশাৰ ভিতৰতে 6জন দুৰ্বৃত্ত লগতে যিখন গাড়ী ব্যৱহাৰ হৈছিলে গাড়ীখনো আমি ৰিকভাৰ কৰিলোঁ। আৰু আমি তদন্তত গম পাইছোঁ যে এই গাড়ীখন তেওঁলোকে ব্যৱহাৰ কৰি আছিলে বহুদিনৰ পৰাই বিভিন্ন ধৰণৰ কাম কাজত, এনেকুৱা ধৰণৰ কাম কাজত। আৰু এই অৰ্গেনাইজেশ্যন এইটো ভুৱা বুলি এতিয়া আমি গম পাইছোঁ, কাৰণ এই অৰ্গেনাইজেশ্যনৰ কিবা তেওঁলোকে সদস্য থানাত গৈছে, থানাত জনাইছে যে আমাৰ এনেকুৱা কোনো এণ্টি কৰাপশ্যন বুলি কোনো আমাৰ এনেকুৱা মানে হেৰি নাই, গ্ৰুপ নাই। গতিকে সেইটোও ভুৱা এখন আমি পাইছোঁ, লিফলেট এখনো পোৱা গৈছে। গতিকে তদন্ত চলি আছে। এতিয়া তেওঁলোকক আমি এৰেষ্ট কৰা হৈছে আৰু বাকী সোধ-পোছ কৰি আমি যিখিনি পাওঁ পিছত আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম। গাড়ীখনত পুলিচ বুলি লিখা আছে। গাড়ীখন আমি যিখিনি গম পাইছোঁ, এজন তাৰে ভিতৰত বাপন দেৱনাথ, তেওঁ ডেপুটি এডভাইজাৰ হয় চিৰাং জিলাৰ, আৰু তেওঁক যিখন গাড়ী দিছিলে চৰকাৰে তেওঁ চৰকাৰী কাম কাজ চোৱাৰ বাবে, সেই গাড়ীখনে ব্যৱহৃত হোৱা বুলি আমি ধাৰণা কৰিছোঁ। কিন্তু সেইখন গাড়ীত পুলিচ লিখা কোনো অৰ্থ নাছিলে। সেইটো আমি তদন্তৰ দিশত আনিছোঁ, আমি চাম এইটো কি পোৱা যায়। যোৱাকালি 4টামান বজাত এটা খবৰ আহে যে চাপৰাকাটাত এখন অচিনাক্ত বলেৰো গাড়ীয়ে আহি পেলাই এখন ট্ৰাক আবদ্ধ কৰি ড্ৰাইভাৰক অলপ দাবী ধমকি দি চাবিপাত আৰু লগতে কাগজপত্ৰ নি আৰু তেওঁলোকে নিজকে এণ্টি কৰাপশ্যন ফ্ৰণ্ট বুলি এটা অৰ্গেনাইজেশ্যনৰ সদস্য বুলি কয়। কোৱাৰ পিছত গাড়ীখন তাত ছাইড কৰি থ'বলৈ কয় আৰু তেওঁলোকে তাৰ পৰা আঁতৰি যায়। সেই খবৰটো পোৱাৰ পিছত থানাত যেতিয়া ড্ৰাইভাৰজনে জনালে, হাৰুণ খান বুলি ড্ৰাইভাৰ, তেওঁ থানাত জনালে যে এনেকুৱা এটা ঘটনা হৈছে। তেতিয়া আমাৰ IC নৰ্থ বঙাইগাঁও তেওঁ তৎপৰ হৈ তদন্ত কৰি নিশাৰ ভিতৰতে 6জন দুৰ্বৃত্ত লগতে যিখন গাড়ী ব্যৱহাৰ হৈছিলে গাড়ীখনো আমি ৰিকভাৰ কৰিলোঁ। আৰু আমি তদন্তত গম পাইছোঁ যে এই গাড়ীখন তেওঁলোকে ব্যৱহাৰ কৰি আছিলে বহুদিনৰ পৰাই বিভিন্ন ধৰণৰ কাম কাজত, এনেকুৱা ধৰণৰ কাম কাজত। আৰু এই অৰ্গেনাইজেশ্যন এইটো ভুৱা বুলি এতিয়া আমি গম পাইছোঁ, কাৰণ এই অৰ্গেনাইজেশ্যনৰ কিবা তেওঁলোকে সদস্য থানাত গৈছে, থানাত জনাইছে যে আমাৰ এনেকুৱা কোনো এণ্টি কৰাপশ্যন বুলি কোনো আমাৰ এনেকুৱা মানে হেৰি নাই, গ্ৰুপ নাই। গতিকে সেইটোও ভুৱা এখন আমি পাইছোঁ, লিফলেট এখনো পোৱা গৈছে। গতিকে তদন্ত চলি আছে। এতিয়া তেওঁলোকক আমি এৰেষ্ট কৰা হৈছে আৰু বাকী সোধ-পোছ কৰি আমি যিখিনি পাওঁ পিছত আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম। গাড়ীখনত পুলিচ বুলি লিখা আছে। গাড়ীখন আমি যিখিনি গম পাইছোঁ, এজন তাৰে ভিতৰত বাপন দেৱনাথ, তেওঁ ডেপুটি এডভাইজাৰ হয় চিৰাং জিলাৰ, আৰু তেওঁক যিখন গাড়ী দিছিলে চৰকাৰে তেওঁ চৰকাৰী কাম কাজ চোৱাৰ বাবে, সেই গাড়ীখনে ব্যৱহৃত হোৱা বুলি আমি ধাৰণা কৰিছোঁ। কিন্তু সেইখন গাড়ীত পুলিচ লিখা কোনো অৰ্থ নাছিলে। সেইটো আমি তদন্তৰ দিশত আনিছোঁ, আমি চাম এইটো কি পোৱা যায়।